হেল্ল' ষ্টুডেণ্টছ, বহুতো ছাত্ৰ ছাত্ৰীৰ প্ৰশ্ন আছিলে যে আগন্তুক যি আমাৰ HSLC বা HS-ত আমাৰ যি ৰিজাল্ট দিবলৈ গৈ আছে তাত পজিশ্যন বা ষ্টেণ্ড থাকিবনে নাই। এতিয়া আজি যদি আমি আমাৰ শিক্ষামন্ত্ৰীৰ আমি যদি মন্তব্যখিনি চাওঁ, 50 কি কয় যিটো মানে MCQ আমি ইন্ট্ৰডিউচ কৰিলোঁ, OMR চিটত আমি পৰীক্ষা লৈছোঁ, গতিকে আৰু সেইবিলাকত মাৰ্কিঙত সেইটো CBSE পেটাৰ্ণৰ লগত একে, গতিকে আগত যিটো পাৰ্থক্য আছিলে সেই পাৰ্থক্যটো এতিয়া আপোনালোকে সমতা এটা দেখা পাব। তাত তেওঁ কৈছে যে CBSE আৰু ছেবা লাহে লাহে কি হ'বলৈ গৈ আছে, এক হ'বলৈ গৈ আছে, মানে ছিষ্টেমখিনি এক হ'বলৈ গৈ আছে। মাৰ্কিং পেটাৰ্ণ হওক, যাৰ বাবে আমাৰ HSLCত কি কৰা হৈছিলে, MCQ দিয়া হৈছিলে, তো গোটেইখিনি কি হৈ আছে CBSEৰ লগত তেওঁলোকে মিলাব বিচাৰি আছে। এতিয়া যদি আমি CBSEলৈ যাওঁ, CBSE যদি চাওঁ, তাত কিন্তু কোনো ধৰণৰ পজিশ্যন দিয়া নহয়, মানে ষ্টেণ্ড ছিষ্টেমটো উঠাই দিয়া হৈছে। বাকীবিলাক মানে ষ্টেটবিলাকতো আমি দেখিছোঁ যে কি হৈছে, ষ্টেণ্ড বা পজিশ্যন ছিষ্টেমটো উঠাই দিয়া হৈছে। গতিকে ইয়াৰ পৰা আমি গম পাওঁ যে হয়তো এইবাৰ HSLC বা HS-ত আমাৰ পজিশ্যনটো বা ষ্টেণ্ড ছিষ্টেমটো নাথাকিব, আৰু নাথাকাটোৱেই সম্ভাৱনা বেছি। এতিয়া কথাটো হ'ল যে ষ্টেণ্ড বা পজিশ্যন ছিষ্টেমটো উঠাই দিয়াৰ পিছত ভাল হ'ব নে বেয়া হ'ব। এতিয়া বহুত ক্ষেত্ৰত ভালো হ'ব, বহুত ক্ষেত্ৰত বেয়াও হ'ব, কাৰণ বহুতে হয়তো আশাৰে বাট চাই থাকে যে মই এটা পজিশ্যন বা ষ্টেণ্ড কৰিম, এটা পজিশ্যন আনিম, আৰু তেওঁলোকৰ হয়তো সেইখিনি যোনখিনি আশা তেওঁলোকৰ সেইখিনি হয়তো আৰু নাথাকিব, বা নেক্সট আমাৰ যিসকলে দিব তেওঁলোকক সেইটো আশা কৰি পঢ়িব নোৱাৰিব যে মই ষ্টেণ্ড কৰিম বা পজিশ্যন পাম। আৰু এটা ভাল কথা কি হৈছে যে বহুতে কি হয় 1 নম্বৰ বা 2 নম্বৰৰ কাৰণে তেওঁলোকে ষ্টেণ্ড কৰাৰ পৰা মানে কৰিব নোৱাৰে, তেওঁলোকৰ এটা দুখ থাকে। তো তেনেকুৱা বহুত ল'ৰা ছোৱালী থাকে যিসকলে 1-2 নম্বৰৰ কাৰণে ষ্টেণ্ড কৰিব নোৱাৰে, তো তেওঁলোকৰ বহুত দুখ থাকে যে ষ্টেণ্ড কৰিব নোৱাৰিলোঁ। তো এইবাৰ যিহেতু পজিশ্যন বা ষ্টেণ্ড নাথাকিব এইবাৰৰ পৰা, গতিকে সেইটো যোনটো মনোভাৱ বা যোনটো দুখ লগা সেইটো ভাৱ তেওঁলোকৰ নাহিব। তো এইখিনি আছিলে আজিৰ ভিডিঅ'ত ক'বলগীয়া। তো এই নতুন ছিষ্টেমটো তোমালোকৰ কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাব নাপাহৰিবা। তো আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কি পৰ্যায়